ভিন্ন প্ৰান্তত শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উদযাপন ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে কলিয়াবৰতো ৰাজ্য উদযাপন কৰিছে শ্ৰীকৃষ্ণ জন্মোৎসৱ। কলিয়াবৰৰ অন্যান্য স্থানৰ লগতে শ্ৰীমন্ত শংকৰদেৱ সংঘ পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখাৰ ব্যৱস্থাপনাত নপথৰীয়া হৰি মন্দিৰত উলহ মালহেৰে উদযাপন কৰে শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। পুৱা প্ৰাতঃ প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, নাম প্ৰসংগ আৰু ভাগৱত পাঠৰ পাছতে শিশুসকলৰ মাজত শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক বিকাশৰ উদ্দেশ্যে এক ধৰ্মীয় সাংস্কৃতিক কাৰ্যসূচী অনুষ্ঠিত কৰে। আজি পুৱাৰে পৰাই ধৰ্মীয় গীত মাত আৰু বাদ্যযন্ত্ৰৰ শব্দই জীপাল কৰি ৰাখে সমগ্ৰ অঞ্চল। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ টাইম ডিজিটেল। কৃষ্ণ জয় গুৰু শংকৰ। আজি এটা পবিত্ৰ দিনৰ পবিত্ৰ মুহূৰ্ত। প্ৰভু ভগৱন্তই দুষ্টক দমন, সন্তক পালন আৰু ধৰ্মক সংস্থাপন কৰিবৰ বাবে দ্বাপৰ যুগত দৈৱকী আইৰ গৰ্ভত জন্মগ্ৰহণ কৰি এক শান্তিৰ বাৰ্তা জগতধামলৈ বোৱাই আনিছিল। সেইজন প্ৰভু ভগৱন্তক অজ বুলি কোৱা হয়, নিৰাকাৰ বুলি কোৱা হয়। তেওঁ আকাৰবিহীন, তেওঁ জন্ম মৃত্যুৰ ৰহিত। যদিনো যুগে যুগে ধৰ্মক সংস্থাপন কৰিবৰ বাবে সেইজন অজ ব্ৰহ্মই অৱতাৰ গ্ৰহণ কৰে। শাস্ত্ৰই কৈছে, নাহি জন্ম তোমাৰ তথাপি জন্ম ধৰা, সুহি জন্মে জীৱৰ দুখ দূৰ কৰা। জন্ম মৃত্যুৰ ৰহিত পৰম পুৰুষ ভগৱন্তই এই দুষ্টক দমন, সন্তক পালন, ধৰ্মক সংস্থাপন আৰু শান্তিক প্ৰতিষ্ঠা কৰিবৰ বাবে যুগে যুগে ধৰাধামত অৱতাৰ গ্ৰহণ কৰে। আজিৰ এই পবিত্ৰ দিনটোতেই সেইজন প্ৰভু ভগৱন্তই কৃষ্ণৰূপে দৈৱকী আইৰ গৰ্ভত জন্মগ্ৰহণ কৰিছিল। আৰু এই পবিত্ৰ দিনটোক আমি স্মৰণ কৰি পুৱাৰ পৰা এই মুহূৰ্তলৈকে আড়ম্বৰপূৰ্ণ পৰিৱেশ আৰু পৰিস্থিতিত আমি ভকতিপূৰ্ণভাৱে আড়ম্বৰপূৰ্ণ মুহূৰ্তৰে ইয়াক উদযাপন কৰিছোঁ। এয়া শ্ৰীমন্ত শংকৰদেৱ সংঘ কলিয়াবৰ জিলা শাখাৰ অন্তৰ্গত এটি অন্যতম গতিশীল প্ৰাথমিক পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখা নপুথিয়া গাঁৱৰ নামঘৰত আমি এই উৎসৱ উদযাপন কৰিছোঁ। ধৰ্মীয় পতাকা উত্তোলন, ভাগৱত পাঠ, নাম প্ৰসংগৰ অন্তত শিশুসকল ইয়াত একত্ৰিত হৈছে। তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ বাবে আমি বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ আয়োজন কৰিছোঁ। শিশুসকলে খোলবাদ্য ইয়াত পৰিৱেশন কৰিছে, গোপী নৃত্য পৰিৱেশন কৰিছে, বালকৃষ্ণ নৃত্য পৰিৱেশন কৰিছে, মাটি আখৰা পৰিৱেশন কৰিছে, দিহানাম পৰিৱেশন কৰিছে। এক কৃষ্ণ সংস্কৃতিৰ নিনাদিত ৰূপে আজি এই অঞ্চলৰ আকাশ বতাহ মুখৰিত কৰি তুলিছে। আমি এপাহতে মাধৱদেৱ আদৰ্শ শিশু বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলকো প্ৰশংসা কৰিছোঁ। আমাৰ আমন্ত্ৰণক সঁহাৰি জনাই তেওঁলোকে আজি সাংস্কৃতিক অনুষ্ঠানত এটি দিহানাম পৰিৱেশন কৰি সকলোকে বিমোহিত কৰিলে। তেওঁলোককো আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সদৌ শেষত আপোনাসৱ আমাৰ মাজত উপস্থিত হৈ এই কাৰ্যক্ৰমণিকা সম্প্ৰচাৰ কৰাত যি ভূমিকা গ্ৰহণ কৰিলে তাৰ বাবে আপোনাসৱকো আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আজি আমাৰ এই অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় সম্পাদক কলিয়াবৰ জিলা শাখাৰ বিচিত্ৰ কুমাৰ বৰুৱা বাপজনাই অংশগ্ৰহণ কৰাত আমি অতিশয় আনন্দিত হৈছোঁ। পশ্চিম অঞ্চলৰ বিভিন্নজন গুণী জ্ঞানী ব্যক্তিয়ে ইয়াত অংশগ্ৰহণ কৰিছে, উপস্থিত হৈছে, দিহা পৰামৰ্শ দিছে। আমি অতিশয় আনন্দিত হৈছোঁ। কলিয়াবৰৰ পশ্চিম প্ৰান্তত শ্ৰীমন্ত শংকৰদেৱ সংঘ পশ্চিম কলিয়াবৰ প্ৰাথমিক শাখা এক অন্যতম অনুষ্ঠান। বৰ্তমান আমি শিশুসকলৰ শংকৰী সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিবৰ বাবে গীত বাদ্য নৃত্যৰ যি চৰ্চা ইয়াক অব্যাহত ৰাখিছোঁ আৰু ৰখাৰ প্ৰতিশ্ৰুতিৰেই এই অনুষ্ঠানসমূহৰ আয়োজন কৰিছোঁ। বিশেষ বক্তব্য নাৰাখোঁ। সদৌ শেষত আপোনাসৱৰ জৰিয়তে সমস্ত জগতবাসীৰ কল্যাণ কামনা কৰি প্ৰভু ভগৱন্তৰ অভয় চৰণত আমি সেৱা জনাই আমাৰ বক্তব্যৰ সামৰণি মাৰিলোঁ। জয় গুৰু শংকৰ, কৃষ্ণ, অ হৰি, অ ৰাম।